মইতো প্ৰথমৰ পৰা কৈ আছো যে গৌৰৱ গগৈ 15 দিন পাকিস্তানলৈকে গৈছিল। আমি পাছপোৰ্ট ভিসা গোটেইখিনি সংগ্ৰহৰ কাৰণে লেটাৰ ৰগেটৰি পঠোৱা হৈছে and they takes 3 months time. এটা কোনোবাই খুদি আছে আজিয়ে কৈ নিদিও কিয় বাহিৰা দেশৰ পৰা পাছপোৰ্ট ভিসা আনাৰ এটা প্ৰক্ৰিয়া আছে কোৰ্টৰ অৰ্ডাৰ লাগে কিবা লাগে তাত আছে। দ্বিতীয় কথা তেখেতৰ পৰিবাৰে 19 বাৰ ভাৰত আৰু পাকিস্তানৰ মাজত অহা যোৱা কৰিছে 2-3 বাৰ পাকিস্তান আৰ্মিৰো মানুহ তেওঁক একম্পেনি কৰিছে গৌৰৱ গগৈৰ পত্নী মইতো কলে নহব আপোনালোকেতো খুদিব যে প্যাসেঞ্জাৰ লিষ্টখন ক গতিকে সেইখিনিও সংগ্ৰহ কৰি থকা হৈছে আমাক এজেন্সি সকলে সহায় কৰিছে আমি পাই যাম। সেকেন্ড তেওঁ আগত পাকিস্তানত চাকৰি কৰিছিল দিল্লীলৈকে আহিল দিল্লীত এটা এনজিঅত চাকৰি কৰিলে কিন্তু দৰমাহাটো পাকিস্তানে দি থাকিল। এতিয়া দা জং বুলি এখন পেপাৰ আছে ইন পাকিস্তান কোনোবা এজন সাংবাদিকে দা জঙৰ চাকৰি এৰি টাইমছ অফ ইণ্ডিয়াত জইন কৰিলে সেই দৰমাহাটো জঙে দি আছে। So that is the third charge. Second, MP এজনে নিজৰ লৰা ছোৱালীৰ পাছপোৰ্ট সাৰেন্ডাৰ কৰা ইণ্ডিয়ান পাছপোৰ্ট সাৰেন্ডাৰ কৰা মোৰ লগত আছে ইণ্ডিয়ান পাছপোৰ্ট আৰু মই 2021 চনত সাৰেন্ডাৰ কৰিছো আৰু সহি মাৰিছো মই নিজেই পৰিবাৰেও সহি মাৰা নাই MP জনে সহি মাৰিছে তাৰো কাগজ আমি পাই যাম। এটা গোটেইখিনি কথা মই আজিও কৈ দিব পাৰো কাৰণ তথ্যখিনি আহিছে কিন্তু ইয়াত ধৰক আপোনালোকৰ মিডিয়াত বহুত তেওঁৰ প্ৰতি সফট কৰ্নাৰ থকা মানুহ আছে গতিকে প্ৰমাণ নহলেতো মুকে গালি গালাজ কৰিব আপোনালোকে আৰু এই ভ্ৰমণৰ পিছতে গৌৰৱ গগৈয়ে 90 জন ডেকা লৰা ছোৱালীক পাকিস্তান এম্বেছিত লৈ গৈছিল ফৰ ৰেডিকেলাইজেশ্যন তেওঁলোকৰ ভিতৰতো 2-4 জনে ষ্টেটমেন্ট দিছে যে আমাক বেলেগ এম্বেছিত লৈ যাম বুলি তাতে লৈ গ'ল। এটা 90 জনৰ গ্ৰুপটো দেখিছে ফটোত তাৰ ভিতৰত কেইবাজনেও আমাক ষ্টেটমেন্ট দিছে যে আমাক কোৱাই নাছিল তাত লৈ যাম বুলি। তাৰ পিছত পাৰ্লিয়ামেন্টত প্ৰ পাকিস্তানী কোৱেশ্চন সো ইট ইজ এ সুকুৰ আলীতকৈ ডাঙৰ অভিযোগ গতিকে সুকুৰ আলীক যদি এৰেষ্ট হয় বাকিও এৰেষ্ট হয় যদি তথ্যবিলাক ঠিক ঠাক থাকে কাৰণ পাকিস্তানৰ লগতো কম্প্ৰমাইজ নহব। এটা কোনবাই কৈছে পাকিস্তান যোৱাটো অপৰাধ নেকি এই কথাটো মই ৰাহুল গান্ধীৰ মুখৰ পৰা শুনিব খুজি এবাৰ যদি ৰাহুল গান্ধীয়ে কৈ দিয়ে যে পাকিস্তান যোৱাটো অপৰাধ নহয় তেলে দুধ কি দুধ পানী কি পানী হৈ যাব। যিখিনি মই অথেন্টিকেলি ক'ব নোৱাৰো মই নকওঁ ইজৰাইলত পাছপোৰ্টখন হেৰাই দিল সো উই লষ্ট এভিডেন্সেস মই এটো কৈছো নহলে পাছপোৰ্টখন আমি যদি খুজি ললোহেতেন বহুত বস্তু আমি আৰু পালোহেতেন আৰু পাছপোৰ্ট তেও দিব লাগিলেহেতেন ইফ উই উড হেভ গিভেন নোটিস কিন্তু এতিয়াতো দি লাভ নাই আৰু বাকিটো মই জানোৱে ক'ত গৈছিল কি যোৱা নাই ইণ্ডিয়াৰ পৰা যোৱাখিনিতো মই জানোৱে মই কলোৱে যে নেপাল গৈছিল ইছলামাবাদ গৈছিল গতিকে যিখিনি জানোতো মই কলো কিন্তু সেইখন নেহেৰালে ভাল আছিল। এতিয়া কি ক'ব ট্ৰেইনিং বিলাকটো ওপৰ লেভেলত হয় নহয় যদি মই কিবা নতুন কথা কলে তেনে চন্দ্ৰটো পূবৰ পৰা ওলাই বুলি কোৱাটো প্ৰভাৱ বিস্তাৰ কৰিবই লাগে কাৰণ সূৰ্যটো আমাক সকলোকে পোহৰ দিয়ে কিন্তু মই কলেতো নহব না ডকুমেন্টছ দিব লাগিব এছআইটিয়ে মইতো ক'বহে পাৰো দিনৰ পিছত ৰাতি হয় এইটো হিমন্ত বিশ্ব শৰ্মাই ক'ব পাৰে চন্দ্ৰই ক'ব পাৰে বেসিক্যালি আপোনালোকৰ দৰে মানুহৰ কাৰণে 10 ছেপ্টেম্বৰলৈকে ৰখিছো কাৰণ ইউ হেভ লট অফ সিম্পেথি আমাৰ দৰে মানুহৰ দিনে ৰাতিয়ে কৰি থাকো আমাৰ কাৰণে কাৰো মনত সৰু দুখ এটাও নাহে কিন্তু এনেকুৱা ৰজাৰ পৰিবাৰ হলে কিমান দুখ থাকে আপোনালোকৰ আমাৰ দৰে মানুহ দিনে ৰাতিয়ে ইটোৰ পিছত সিটো আপোনালোকৰ মানুহজনে কৰি আছে খাইছে নে নাই আপোনালোকেতো আমাৰ কাৰণে চিন্তাই নকৰে কিন্তু ৰজাৰ পৰিবাৰ হলে সব চিন্তা কৰিয়ে থাকে নহয় আপোনালোকে সেইটোৱে আটাইতকৈ ডেমক্ৰেসিৰ দুৰ্বলতা প্ৰধানমন্ত্ৰী অফিচিয়েল কেপাচিটিত যায় তেওঁলোকে গোটেই কনফিউজনবোৰ এইবোৰ কৰি থাকে নৰেন্দ্ৰ মোদী গলে ভুল ভাৰতৰ প্ৰধানমন্ত্ৰী যায় আজি মই যাব পাৰো যদি কালি ভাৰত চৰকাৰে মোক ডেলিগেশ্যন এটাত মেম্বাৰ কৰে এই যে পৱন ঘাটৰতেবোৰ কৈ আছে তেওঁ গৌৰৱক বেয়া পায় নহয় গতিকে তেওঁ এক্সপোজ কৰি আছে পাকিস্তানত গলে অপৰাধ হয় নে নহয় এই কথাটো কৈ পেলাই ইনডাইৰেক্টলি কি কৰি আছে যে তাৰমানে মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো সঁচা এইটোৱে কৈ থকা নাই জানো ইনডাইৰেক্টলি কি কৈ আছে ভূপেন বৰা দেৱব্ৰত শইকীয়া অখিল গগৈ পৱন সিং ঘাটুৱাৰ মই যিমান পলিটিক্যালি এক্সপোজ কৰিছো এওঁলোকে সাপোৰ্ট কৰি আৰু 360 কৰি দিছে অফিচিয়ালি নৰেন্দ্ৰ মোদীও যাব বাজপেয়ীও যাব মুছাৰফো আহিব হি কামছ উইথ এ অফিচিয়েল কেপাচিটি এস্কৰ্টেড বাই অফিচিয়েল এটা মোৰ ইয়াত যদি কালি পাকিস্তানৰ এম্বেছাডৰে মোৰ এপইন্টমেন্ট খুজে মই এপইন্টমেন্ট দিম কন্ডিশন দুটা ইয়াতে মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ এজন মানুহ বহি থাকিব লাগিব আৰু মোৰ লগত চিফ সেক্ৰেটাৰী বহি থাকিব লাগিব আৰু আমি যি কথা পাতিম তাৰ এখন ৰেকৰ্ডেড মাইনোটছ বনিব মইতো হেতুকে খুদি আছো যে আপুনি কিবা অফিচিয়ালি গৈছিল নেকি পাকিস্তানত যোৱাটো ভুল হ'ব নোৱাৰে ইফ ইউ হেভ গান
ইন এ অফিচিয়েল কেপাচিটি এটা নৰেন্দ্ৰ মোদী ক'ত ক'ত গৈছিল এইটোতো সবেই জানা কথা মনমোহন সিং ক'ত ক'ত গৈছিল প্ৰত্যেক মিনিটটো আমি জানো এই 15 দিনৰ মিনিটটো ঘাটুৱা ডাঙৰীয়াই জানে নেকি ক'ত ক'ত গৈছিল গতিকে যি কথা প্ৰটেক্ট কৰিলে উল্টাই তেওঁৰে বিপদ হয় যাক প্ৰটেক্ট কৰিব খুজিছে তেওঁৱে এক্সপ'জ হয় এবাৰটো পঞ্চায়ত ইলেকশ্যনত মানুহে তেনেকেহে গম পালে যেতিয়া অখিল গগৈয়ে পাকিস্তান যোৱাটো অপৰাধ নহয় তাৰমানে তাৰমানে ই বেটা গৈছিলে আপোনালোকেও তাক ভাল পাব গৈ যিমান ধুলাই কৰিব পাৰে কৰি আছে গতিকে মই বেয়া পোৱা নাই কেতিয়াবা ভাল পাব গলেও কেতিয়াবা ডায়াবেটিস পেশেন্ট এটাক মৰমতে মিঠাই খুৱাই দিলেও গণ্ডগোল হৈ নাযায় জানো খুৱা জানে ভাবে যে মইতো মিঠাই খুৱাই আছো মৰমতে খুৱাইছো কিন্তু বডিয়েটো নামানে এইটো মৰমত খুৱাইছনে নে কষ্টত খুৱাইছ সুগাৰ ঘৰত আজিকালি গেষ্ট আহে নহয় তেলত ভজা পোলাও মাংস বৰ মৰমতে খুৱায় হলটো মৰম কিন্তু তাৰ বডিটোত কিমান এফেক্ট কৰি দিছে এইটোতো খুৱা জানে গম নাপায় ঘাটুৱাৰে বহুত দিনৰ পৰা এইসকলক বেয়া পায় আমি বহুত দিন আছিলিতো লগত গতিকে বেয়া পোৱা মানুহখিনিয়ে ধুলাই মাৰি আছে গতিকে মই একো ক'বলগীয়া হোৱাই নাই কংগ্ৰেছত যিমান দিন আমি বিসম্বাদ কৰিছো ঘাটুৱা ডাঙৰীয়াটো বা তেওঁৰ পৰিয়ালটোতো আমাৰ লগতে আছিল গতিকে তেওঁ কিমান তৰুণ গগৈক ভাল পায় গৌৰৱ গগৈ ভাল পায়তো আমাতকৈতো কোনেও নাজানে গতিকে এইবিলাক ধুলাই পৰি আছে ডাইৰেক্ট একো ইনডাইৰেক্ট থাকিছে এইটো ডাইৰেক্টে মাৰি আছে যোৱা অসুবিধা আকৌ লগাইছে প্ৰাইম মিনিষ্টাৰ লগত প্ৰধানমন্ত্ৰী যাব তেওঁৰ লগত প্ৰগ্ৰেম থাকিব 20 জন 25 জন মানুহ থাকিব কি কথা টিভিয়ে চাব ইমানখিনিতো গৌৰৱ গগৈ যদি ইণ্ডিয়ান এমপি ডেলিগেশ্যনত গ'লেহেঁতেনতো আমিতো নকওঁ তেওঁ ভূটানত গৈছিল ৰাষ্ট্ৰপতিৰ লগত সেইটো মই সুধিছো নেকি হি একম্পেনিড প্ৰণৱ মুখাৰ্জী টু ভূটান ইন ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ফ্লাইট চক তেওঁৰ বিষয়ে মই কিমান জানো ক'ত ক'ত গৈছে কি সেইটোতো মই ইয়াত কোৱা নাই কাৰণ তেওঁ ৰাষ্ট্ৰপতিৰ লগত গৈছে অফিচিয়েল ডেলিগেশ্যনত গৈছে অফিচিয়েল ডেলিগেশ্যনত যোৱাটোতো ভুল নহয়েই কালি যদি প্ৰধানমন্ত্ৰীয়ে কয় যে পাকিস্তানৰ লগত আমি এটা যুদ্ধ জিকিলো যুদ্ধ যিখন আত্মসমৰ্পণৰ চুক্তি হ'ব সেইখন ফাইনেল কৰিবৰ কাৰণে আমাৰ অসমৰ চিফ সেক্ৰেটাৰী ইছলামাবাদত যাব লাগে তো না যাব নেকি ইট ইজ ইন ডিসচাৰ্জ অফ হিজ অফিচিয়েল ডিউটি এনেই যোৱাটোহে সুধি আছো অফিচিয়েল ডিউটিত যোৱাটোতো সম্পূৰ্ণ বেলেগ কথা